মই 14 নং পানবাৰী জিলা ৰাংগামাটি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কেণ্ডিডেট মই আজি নমিনেশ্যন সাবমিট কৰিলোঁ। কথা হ'ল আপোনালোকে ইতিমধ্যে কালি 2-3টা নিউজ ওলাইছে, আপোনালোকে গম পাইছে। সেই নিউজবিলাক একদম ভিত্তিহীন নিউজ। মই বহুত দিনৰ পৰা কংগ্ৰেছ কৰোঁ, কিন্তু তেখেতে কৈ আছে যে নতুন কংগ্ৰেছী যিজন ব্যক্তি নতুন কংগ্ৰেছী কৰি আছে সেই ব্যক্তিৰ কথা চিন্তা কৰক। বিগত 5 বছৰ আগত তাই ইলেকশ্যন খেলিছে, কি দলৰ পৰা ইলেকশ্যন খেলিছে। তা কথা হ'ল আপোনালোকে যিটো মানে অপপ্ৰচাৰ কৰি আছে যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা যিবিলাক নেতৃত্ব দি আছে, হয় ব্লক প্ৰেচিডেণ্টে হওক, হয় ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে হওক, বা আমাৰ আসাম ষ্টেট প্ৰেচিডেণ্টে হওক, যে মই 10 লাখ টকা দি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পানবাৰী জিলা পৰিষদৰ টিকেট লৈছোঁ। কোনোবাই যদি মই কেণ্ডিডেট হৈ কৈ আছোঁ, কোনোবাই যদি ক'ব পাৰে, কোনোবাই যদি কোনো এটা প্ৰমাণ দেখাব পাৰে, যিটো আইনগত ব্যৱস্থা হয় মই সেইটোতো বাধ্য। আৰু সেইটোৰ ওপৰত আমাৰ ৰাইজে নিশ্চয় বিচাৰ কৰিব যে মই টকা দি টিকেট লৈছোঁ নেকি। আৰু এটা কথা, অল আসামৰ ভিতৰত যিমানকেইটা ব্লক আছে সেই ব্লক প্ৰেচিডেণ্টৰ ভিতৰত আটানি আমাৰ যিটো ডেভেলপমেণ্ট ব্লক হ'ল, সেই ব্লক প্ৰেচিডেণ্টৰ নিচিনা ভাল মানুহ মই দেখাও নাই, শুনাও নাই, ক'তো পোৱাও নাই। মোৰ মনে হয় ৰাইজে এইবাৰ আমাৰ আটানি ডেভেলপমেণ্ট ব্লকৰ যিটো আমাৰ ব্লক প্ৰেচিডেণ্ট মোস্তাফিজুৰ ৰহমান, তাই যিটো মানে আমাৰ 16টা জিপি আটানি ব্লকৰ পৰা 16টা জিপি হয়, সেই 16টা জিপি যিহেতু আমাৰ ৱাৰ্ড মেম্বাৰ দলীয় যিহেতু চেম্পুল নাই, আমাৰ জিপি প্ৰেচিডেণ্ট যিহেতু চেম্পুল নাই, 16টা আঞ্চলিক সদস্য আছে আৰু 2টা ZPC আছে। একদম সক্ৰিয়ভাৱে নিষ্ঠাবানভাৱে আমাৰ ডেভেলপমেণ্ট আমাৰ ব্লক প্ৰেচিডেণ্ট টিকেট যিবিলাক বিতৰণ কৰিছে, টিকেটবিলাক দিছে, মইতো ভাবোঁ যে একদম জেনুইন নিজ ব্যক্তিবিলাকক টিকেট দিছে। আৰু বিগত 7 মে নিৰ্বাচন আছে, আপোনালোকে ইতিমধ্যে গম পাব নিশ্চয় যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বিশেষকৈ আটানি ব্লকৰ পৰা কিমান ৰেজাল্ট ভাল হয় সেইটো আপোনালোকে চাব। সেইটোৰ নেতৃত্ব একমাত্ৰ আটানি চাওক। আজি মোৰ এনেকুৱা লাগি আছে যে মই কালি টিকেট পাইছোঁ, যোৱাকালি মই 2টাৰ সময়ত টিকেট পাইছোঁ, ৰাতি কিবা কাম আছিল সেইবিলাক কাম কৰিছোঁ অফিচিয়েলি। আজি মই নমিনেশ্যন সাবমিট কৰিছোঁ। এনেকুৱা মোৰ লাগি আছে যে মই মোৰ মনত কৈ আছোঁ যে মই আজি জিকিছোঁ। ইমান হোৱাৰি 8টা জিপিৰ পৰা দিছে, এনেকুৱা মানে মই নিজে ভাবি আছোঁ যে মই জিকি গৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।